নুৰিছা কিচেনলৈ স্বাগতম। আশা কৰোঁ সকলোৱে ভালে আছে। আজি মোৰ ৰেচিপিটো হ'ল চিটা ৰুটি আৰু চিটা ৰুটিটো মই কেনেদৰে বনাইছোঁ আজি আপোনালোকক দেখাই দিম। এই চিটা ৰুটিখিনি বনাই দেখাই দিম। চাওক কিমান ধুনীয়া হৈছে চিটা ৰুটিখিনি আৰু কিমানখিনি চফ্ট। আৰু চিটা ৰুটিখিনি মই কেনেদৰে বনাইছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাব আৰু চোৱাৰ আৰম্ভণিতে এটা লাইকো দিব আৰু কেনেকুৱা হয় এটা কমেণ্টো কৰিব। চাওক চিটা ৰুটিখিনি কিমান ধুনীয়া হৈছে আৰু লগতে লৈছোঁ লোকেল মুৰ্গীৰ মাংস ল'লোঁ আৰু কিমানখিনি লোভনীয় নিশ্চয় বুজি পাইছে। লোকেল মুৰ্গীৰ মাংস দি চিটা ৰুটি আৰু এইটো চিটা ৰুটি খায়ো ভাল লাগে আৰু মাংস দি বেছি ভাল লাগে এইটো খাই। চিটা ৰুটি বনাবৰ কাৰণে মই এতিয়া এইফালে এটা বাটি ল'লোঁ আৰু বাটিত দি আছোঁ শুকান চাউলৰ গুড়ি। এই বাটি দি এক বাটি দি দিলোঁ আৰু এইটো চাউলৰ গুড়ি মই মিক্সিত ঘৰতে কৰা গুড়ি হয় এইটো। আৰু এইফালে দি আছোঁ একেই বাটিৰ জোখমতে এই বাটিৰ আধা বাটি ময়দা দি দিলোঁ। সোৱাদ অনুসৰি আধা চামুচ নিমখ। এতিয়া দি আছোঁ ৰিফাইন তেল। এতিয়া তেল নিমখ চাউলৰ গুড়ি ময়দা ভালদৰে একলগত হাতেৰে মিক্স কৰি দি আছোঁ আৰু ইয়াতে দিম এতিয়া কুহুমীয়া গৰম পানী। গুটিখিনি পানী একেবাৰে নিদিওঁ, অলপ অলপকৈ দিম আৰু ভালদৰে হাতেৰে এনেদৰে ধুনীয়াকৈ বেটাৰটো বনাই ল'ম। এনেদৰে অলপ অলপকৈ পানী দি আছোঁ আৰু হাতেৰে এনেদৰে মুঠিয়াই মুঠিয়াই বেটাৰটো বনাই ল'ম। যেনেদৰে আমি তেলপিঠাৰ বেটাৰ বনাওঁ অলপ অলপ পানী দি তেনেদৰে বনাই আছোঁ, কিন্তু তেলপিঠাৰ বেটাৰতকৈ বহুতখিনি পাতল হ'ব এইটো বেটাৰ। আৰু দি আছোঁ এতিয়া এটা কণীখিনিও ভালদৰে মিক্স কৰি দিম। আৰু অলপ পানী দি দিলোঁ। ধুনীয়াকৈ হাতেৰে এনেদৰে বেটাৰটো বনাই ল'ম। বেটাৰটো চাওক এনেকুৱা টাইপত বনালোঁ, দেখা পাইছে। আঙুলি এনেকৈ দিলে এনেদৰে কেনেকৈ পৰে নিশ্চয় দেখা পাইছে। এইফালে গেছত পেন বহাইছোঁ আৰু পেনত অলপ তেল দি এনেদৰে টিচু পেপাৰ দি এনেদৰে তেলখিনি উঠাই লৈ আহিলোঁ আৰু পেনটো গৰম হৈ লওক। ভালদৰে গৰম হ'লে দিম। এতিয়া পেনটো গৰম হৈ গ'ল। পিঠাকেইটা মই হাতেৰে দি আছোঁ এনেদৰে দি দিম। এনেকুৱা টাইপতকৈ বনাই দি দিলোঁ আৰু এইটো পিঠা বনাওঁতে বেছি টাইম নালাগে, একেবাৰে জটফট হৈ যায়। মাত্ৰ আধা মিনিট লাগে, আধা মিনিটৰ ভিতৰত হৈ যায়। এইটো চিটা ৰুটি হৈ গ'ল। এইটো উঠাই দিম এতিয়া। কিমান ধুনীয়া হৈছে, একেবাৰে কম টাইমত হৈ যায় আৰু জটফটকৈ। আৰু এইটো এই প্লেটত ৰাখি দি আছোঁ। ঠিক তেনেদৰে আৰু এটা বনাই দেখাই দি আছোঁ। একেবাৰে জটফট হৈ যায়, বনায়ো ভাল লাগে। বাৰে বাৰে আঙুলিটো দি হাতেৰে এনেদৰে ঘূৰাই দিলেই হ'ল, একেবাৰে ইজি। এইটো চিটা ৰুটি হৈ গ'ল। এইটো উঠাই লৈ আছোঁ। দেখা পাইছে কিমান ইজিকৈ উঠি আহে, একদম ধুনীয়াকৈ। আৰু বাহিৰত বৰষুণ পৰি আছে, আজিকালি বৰষুণৰ দিন, ঘনাই ঘনাই বৰষুণ পৰি থাকে। ঠিক তেনেদৰে বাকীকেইটাও বনাই ল'ম। গুটিকেইটা চিটা ৰুটি বনোৱা হৈ গ'ল। চাওক কিমান ধুনীয়া হৈছে চিটা ৰুটিখিনি, মই দেখাই দিওঁ। আৰু চাওক কিমান ধুনীয়া হৈছে আৰু কিমানখিনি চফ্ট হৈছে দেখাই যায়। আৰু এইটো পিঠা খায়ো বহুত ভাল লাগে আৰু বনায়ো একদম ইজি আৰু কম টাইমত হৈ যায়। বনায়ো ভাল লাগে, ফূৰ্তি লাগে বনাই। চাওক কিমান ধুনীয়া হৈছে আৰু চবকেইটা পিঠা ধুনীয়া ধুনীয়া হৈছে দেখাই পাইছে। নিশ্চয় মোৰ ৰেচিপিটো ভাল লাগিছে। যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। প্লিজ এটা ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আজি মোৰ ৰেচিপি এইখিনি। আকৌ আশা আছে কাইলৈ আৰু এটা নতুন ভিডিঅ' লৈ আহিম। থেংক ইউ।